নমস্কাৰ। আজি আপোনালোকৰ লগত মই আলোচনা কৰিম জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত শ্যামকানু মহন্তৰ যি বেংক একাউণ্ট আছিলে সেই বেংক একাউণ্ট খুলি দিয়া হৈছে। সেই সন্দৰ্ভত অসম চৰকাৰ যি SITয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত এক গোচৰ ধৰিছিলে। গোচৰৰ শুনানি কালি হৈছিলে। এই গোচৰৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে নিৰ্দেশ দিছে যে শ্যামকানু মহন্ত নামৰ যিজন মূল অভিযুক্ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত তেখেতৰ যিমানসমূহ বেংক একাউণ্ট আছে সকলো খুলি দিব। ইয়াৰ আগতেও জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত জুবিন গাৰ্গৰ মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মা তেখেতৰ যি কিবা এটা পানীৰ কোম্পানী আছিলে সেইটোৰ ক্ষেত্ৰতো আদালতে শিথিলতা আৰোপ কৰিছিলে, শিথিলতা কৰি দিছিলে। আৰু কালি শুনানিতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি ফ্লেটত জব্দ পইচা পাতি সেইবিলাকো ফ্লেটটো জুবিন সিদ্ধাৰ্থ শৰ্মাক ব্যৱহাৰ কৰিবলৈ দিয়া কথা আছিল, কথা কৈছে, কিন্তু তাৰ বাবে কিবা আমানতৰ ধন দিব লাগে। এতিয়া কথা হ'ল এই শ্যামকানু মহন্ত নামৰ যিজন ব্যক্তি এজন হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত। এই মূল অভিযুক্ত ব্যক্তিজনৰ যিসমূহ বেংক একাউণ্ট আছিলে সেইজন আমাৰ অসমৰ মানুহে জানে, মানে আগতে কোনোবাই চিনি নাপাইছিলে যদি চিনি পাই গ'ল। সেইজন অসম এজন বহুত ধনী মানুহ আৰু সেই বেংক একাউণ্টসমূহ হত্যাকাণ্ডৰ লগত জড়িত মানে অভিযুক্ত হোৱাৰ পিছতে সেইসমূহ বন্ধ কৰি ৰখা হৈছে। এতিয়া কি কাৰণত এই শ্যামকানু মহন্ত নামৰ অভিযুক্তজনৰ বেংক একাউণ্টবোৰ খুলি দিবলৈ আদালত বাধ্য হ'ল বা আদালতে খুলি দিলে। অসমৰ চৰকাৰে যিখন চাৰ্জশ্বীট দাখিল কৰিছে সেইখন চাৰ্জশ্বীটখন এনেই দুৰ্বল নেকি? বিৰোধীয়ে বহুত দিনৰ পৰা এই অভিযোগ উত্থাপন কৰি আছে যে যিখন চাৰ্জশ্বীট অসম চৰকাৰে দিছে সেইখন চাৰ্জশ্বীটো তেনেই দুৰ্বল। আৰু সেইখন কেইদিনমানৰ আগতে এই ফাষ্টেগ যি আদালত স্থাপন কৰিছিলে সেই ফাষ্টেগ আদালত স্থাপন কৰিবলৈ ইমান যে দেৰি লগাইছে সেই কথাটোতো বিৰোধীয়ে আপত্তি কৰিছিলে যে এইটো বহুত দেৰি হৈছে। তেতিয়া মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া কৰিছে যে ফাষ্টেগ আদালত হ'লে অভিযুক্ত সোনকালে জামিন পাই যাব। কিন্তু কিয়? যদি আমাৰ যিজন অভিযুক্তক দোষী প্ৰমাণিত কৰি শাস্তি দিবৰ কাৰণে ফাষ্টেগ আদালত বহোৱা হয়। এতিয়া সেইবোৰ নহওঁতেই শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়া হৈ গ'ল। তাৰমানে একলেখীয়া শ্যামকানু মহন্ত নিৰ্দোষী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে নেকি? মানে অসম চৰকাৰ SITয়ে যি অভিযোগ উত্থাপন কৰি কৰিছিলে, চাৰ্জশ্বীট দাখিল কৰিছিলে, সেইখন নেকি? আৰু এইখিনি ডেভেলপমেণ্ট আমাৰ বিধানসভা নিৰ্বাচনৰ আগতে হৈছে। কিন্তু বিধানসভা নিৰ্বাচন হৈ যোৱাৰ পিছত এই গোচৰটোৰ বহুত বিশেষ গুৰুত্ব নাথাকিব। আৰু এই সম্পৰ্কত লুৰিণজ্যোতি গগৈ আজপা সভাপতি লুৰিণজ্যোতি গগৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে আদালতৰ দাখিল কৰা চৰকাৰী যি চাৰ্জশ্বীট সেইখন তেনেই দুৰ্বল হোৱাৰ বাবেই এনেধৰণৰ ঘটনাবোৰ হৈছে, বা চৰকাৰ জুবিন গাৰ্গক ন্যায় দিবলৈ অকণো ইচ্ছাই নাই। আপোনালোকে এই সম্পৰ্কত কি বুলি ভাবে যে চৰকাৰে যি SIT গঠন কৰিছিলে সেই SITয়ে যিখন চাৰ্জশ্বীট দাখিল কৰিছিলে সেই চাৰ্জশ্বীট দুৰ্বল হোৱাৰ বাবেই শ্যামকানু মহন্তৰ যি বেংক একাউণ্ট সেইটো খুলি দিয়া হ'ল নেকি বাৰু? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰিব। ধন্যবাদ।